সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? ছাৰ, মোৰ নাম অৰুণ কুমাৰ ডুবে, এডভকেট। ছাৰ, আপোনাৰ ঘৰ ক'ত?
ছাৰ মই বাৰাণসী জিলাৰ পৰা হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিলে? ছাৰ পৰম পূজ্য সন্ত ৰামপালদেৱ গুৰু মহাৰাজৰ পৰা মই 19 নৱেম্বৰ 2019 দীক্ষাপ্ৰাপ্ত কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই যেনে সাংসাৰিক ভক্তি গাঁৱত যেনেকৈ মানুহবোৰে কৰে, ব্ৰাহ্মণ পৰিয়ালত যিহেতু জন্ম লৈছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শংকৰ দেৱী দেৱতা, গণেশ হনুমান, ভোলেনাথ, গংগা যমুনা, বদ্ৰীনাথ, হৰশুভ্ৰম, হৰিদ্বাৰ এই সকলোবোৰ ঠাইলৈ অহা যোৱা কৰিছিলোঁ। ব্ৰাহ্মণ হোৱাৰ বাবে এইবোৰ কৰ্মকাণ্ড কৰিছিলোঁ। আৰু এই সকলোবোৰৰ বাবে যিসকলক মহাপুৰুষ বুলি কোৱা হয়, সন্ত য়াৰং মহাৰাজদেৱ, স্বামী কৰপাত্ৰী মহাৰাজদেৱ, স্বামী ৰাম ৰহিমদেৱ, এই মথুৰাৰ ৰাধাস্বামীজন, সদগুৰু তাৰ এই মথুৰাৰ, আৰু ছাৰ এই পৰাও আশ্ৰমৰ অৱধূত ৰামদেৱ আৰু পৰম শিষ্য চন্দ্ৰৱতী মহাৰাজদেৱ, গৰৱাঘাটৰ মহাৰাজদেৱ, শীতনীৰ মহাৰাজদেৱ, কৰ্ধনাৰ মহাৰাজদেৱ আৰু এই পৰমানন্দ মুনি মহাৰাজদেৱ, হৰিদ্বাৰৰ গায়ত্ৰী পৰিয়ালৰ আচাৰ্যদেৱ, মাতা স্বামী ৰজনীশদেৱ মহাৰাজদেৱ এই সময়ত নাই বাৰু, প্ৰেম ৰাৱত মহাৰাজদেৱ, তেওঁৰ ভাতৃ ভোলেনাথ মহাৰাজদেৱ, সতপাল মহাৰাজদেৱ, আচাৰাম বাপুদেৱকো লগ পাইছিলোঁ, বীৰেন্দ্ৰ দীক্ষিতদেৱকো লগ পাইছিলোঁ। কিন্তু মই কৰোৰে পৰা একো শান্তি বিচাৰি পোৱা নাছিলোঁ। প্ৰায় ছাৰ মই 20জন মানক এনে মহাপুৰুষ যাক সন্ত কোৱা হয় তেওঁলোকক লগ পাইছিলোঁ, কিন্তু একো নাপালোঁ যি মই বিচাৰি আছিলোঁ। গুৰু তেওঁলোকৰ পৰা দীক্ষা কি, তেওঁলোকে যি কৈছিল শুনিছিলোঁ, এনেকুৱা কৰা তেনেকুৱা কৰা বুলি কৈছিল, কিন্তু মই মানসিক শান্তি পোৱা নাছিলোঁ বা পূজাত মন নবহিছিল, সাধনাত মন একান্ত হোৱা নাছিল, একোৱে পোৱা নাছিলোঁ। বিশেষকৈ মানুহ ভৌতিকতাৰ ফালে যায়, কোনো মহাত্মাৰ তালৈ যায় যাতে ভৌতিক জগতৰ পৰা কিবা প্ৰাপ্ত কৰে, কিন্তু মই এনেকুৱা একো নাপালোঁ। ছাৰ আপুনি বহুত ভক্তি সাধনা কৰিছিল, যিবোৰ বৰ্তমান সংসাৰত ভক্তি সাধনা চলি আছে। তাৰোপৰি আপুনি 20জনমান গুৰুৰ ওচৰলৈ গ'ল। তাৰে মাজৰ ৰাম ৰহিম, আচাৰাম বাপু, আচাৰ্য ৰজনীশ, গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত আছিল, প্ৰেম ৰাৱতৰ লগতো জড়িত আছিল, সতপালদেৱ মহাৰাজৰ লগতো জড়িত হৈছিল আৰু বহুত গুৰুৰ ওচৰলৈ গ'ল, কিন্তু তাত একো লাভ নাপালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ মই মোৰ এই ন্যায়ালয়ত বহি আছিলোঁ, পৰিসৰৰ নিজৰ চেম্বাৰত। তাত সন্ত ৰামপালদেৱ মহাৰাজৰ এজন শিষ্য তেওঁ কিতাপ বিতৰণ কৰি আছিল। তেতিয়া মোৰ চেম্বাৰলৈ আহিল। মোৰ চেম্বাৰটো ডাঙৰ, মই তেওঁক বহুৱালোঁ। তেতিয়া তেওঁ ক'লে যে মহাশয় আপুনি এখন কিতাপ লওক, এখন পঢ়ক। মই জুনিয়ৰক ক'লোঁ যে কিতাপখন ৰাখি লোৱা, মই পিছত পঢ়িম। তেওঁক পানী খাব দিলোঁ, তাৰপিছত গুচি গ'ল। ঘৰলৈ অহাৰ পিছত 2-3 দিন পিছত সেই কিতাপখন মই চালোঁ। তাত নামদান চেণ্টাৰৰ ঠিকনা লিখা আছিল। বাৰাণসীত যি নামদান চেণ্টাৰ আছে, হাতীৱাৰ চেণ্টাৰ তাৰেই আছিল। মই ড্ৰাইভাৰক ক'লোঁ যে ব'লা যাওঁ, এয়া আমাৰ ক্ষেত্ৰতে আছে, চাওঁচোন। মই চেণ্টাৰলৈ গ'লোঁ। চেণ্টাৰত তাৰ যি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আছিল তেওঁলোকে মোক কৈছিল যে এনেকুৱা ইয়াত নিয়ম আছে। কাৰণ মই একেৰাহে 20 বছৰ ধৰি মদৰ আসক্ত আছিলোঁ, বহুত মদ খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, এনে বহুত অপৰাধ জগতৰ মানুহৰ লগত মোৰ সম্পৰ্ক আছিল কাছাৰীত থকাৰ বাবে, তেওঁলোকৰ লগত জড়িত আছিলোঁ। কিন্তু যেতিয়া আশ্ৰমলৈ আহিলোঁ, ইয়াৰে যিসকল শিষ্য আছে তেওঁলোকে মোক বুজালে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে ভক্তি হ'ব। মই ক'লোঁ যে ঠিক আছে, মোক এদিনৰ সময় দিয়ক। ঘৰলৈ গৈ সুধি লওঁ। তেতিয়া মই শ্ৰীমতীৰ লগত কথা পাতিলোঁ যে এনেকুৱা কথা ক'লে, যদি এনেকুৱাই কথা তেন্তে তালৈ গৈ উপদেশ লওঁ, যদি আপুনি সলনি হ'ব পাৰে। তাৰপিছত মই নিজৰ শ্ৰীমতী মোৰ পত্নীৰ লগত গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আমি উপদেশ ল'লোঁ। তেওঁ ক'লে যে এনেকুৱা আপুনি জপ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, তেতিয়া লাহে লাহে আপোনাৰ সকলো সমস্যা ঠিক হ'ব। ছাৰ আপুনি ইমানবোৰ গুৰুৰ ওচৰলৈ যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? ছাৰ মই যদি গণাব যাওঁ, মই এখন কিতাপেই লিখিব লাগিব। কিন্তু প্ৰথমে আপুনি চাই লওক যে যি ব্যক্তিয়ে একেৰাহে 20 বছৰ ধৰি মদ আদি বস্তুৰ আসক্ত, বহুত এনেকুৱা অভ্যাসৰ আসক্ত, তেনেকুৱা মানুহৰ নিচাই এৰা গ'ল। আগতেতো মই বহুত মদ খাইছিলোঁ, পাণ খাইছিলোঁ, বিড়ি চিগাৰেট, চেম্বাৰতে হুকা খাইছিলোঁ, বিয়াৰ বাৰলৈ গৈছিলোঁ। মোৰ লগত আৰু বহুত মানুহ আছিল। মাংস সেৱন কৰিছিলোঁ, কণী খাইছিলোঁ, মানে কোনো এনেকুৱা বস্তু নাই যি সংসাৰত আপুনি বেয়া বুলি কয়, সেই সকলোবোৰ প্ৰয়োগ মই কৰি পাইছোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত অহাৰ পিছত, দীক্ষা লোৱাৰ পিছত এই সকলোবোৰ মই বাদ দিলোঁ। আৰু মোৰ যি সৰু নাতি আছিল,
তাৰ ইমান বেমাৰ হৈছিল, ইমান চিৰিয়াছ আছিল, আমি ভাবিছিলোঁ যে ই আৰু জীয়াই নাথাকিব। ডাক্তৰে মোক, গাঁৱৰ ডক্তৰে ক'লে আমাৰ সাধ্যৰ কথা নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ গুৰুদেৱৰ কৃপাৰে ল'ৰাটো ভালেই আছে, 4 বছৰীয়া হ'ল। ছাৰ, মোৰ 2টা সন্তান আছে। এটা ল'ৰা অশ্বিনী কুমাৰ ডুবে, তাকো মই নাম দিয়ালোঁ। সম্পূৰ্ণৰূপেৰে পাগল হৈ গৈছিল ছাৰ, আৰু ৰেলৱে লাইন ভাম্বে ভাণ্ডুপ ষ্টেচনত ৰেলৱে লাইনত নাঙঠ হৈ পৰি আছিল। বাম্বেৰ পুলিচে তাক জে হস্পিটেলত ভৰ্তি কৰালে আৰু মোক ফোন কৰিলে তেওঁলোকে যে উকিল চাহেব, আপোনাৰ ল'ৰা ইয়াত এডমিট আছে। মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ ল'ৰাটো সুস্থ আছে আৰু বেংকত সি এছিষ্টেণ্ট মেনেজাৰ ৰূপত কাৰ্যৰত হৈ আছে। মোৰ দ্বিতীয় ল'ৰা চাল চলনৰ ক্ষেত্ৰত আমাৰ হাতৰ পৰা ওলাই গৈছিল একেবাৰে। তাৰ মই এডমিশ্যন কৰালোঁ। LLBৰ শেষৰটো পৰীক্ষাৰ বাবে প্ৰস্তুত হৈ আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁৰ শৰণলৈ অহাৰ বাবে সি আমাৰ কাশীৰ বাতৰি কাকতৰ মালিক। সি তাৰ নিজা প্ৰিণ্টিং প্ৰেছ আছে। এইবোৰে লাভ পাইছোঁ ছাৰ। আৰু কিমান গণাম মই আপোনাক। ইকনমিকেল ফালৰ পৰা ছাৰ, ইকনমিকেল ফালৰ পৰা এনেকুৱা আছিল পৰিস্থিতি, যি 2-5 লাখ টকা পাইছিলোঁ সেয়া ঘৰলৈ নগৈছিলে, মদ চিগাৰেট বন্ধুৰ নামত গৈছিল। আজি সন্ত ৰামপাল সদগুৰুৰ কৃপাত যিখিনি পইচাই আহে সঞ্চিত হয়, একো নিচা নকৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মাহটোত মই 4-5 বাৰ দিল্লী, কলকাতা, বম্বে কোৰ্টৰ কামত বাই এয়াৰ যাওঁ। পাৰ্চনেল গাড়ীও আছে পৰমাত্মা ৰামপাল মহাৰাজ দেৱৰ কৃপাত। 4খন লাক্সাৰী গাড়ী আছে, মটৰচাইকেল আছে। কাম কৰা মানুহকো আনকি গাড়ী দি দিছোঁ মই। এই সকলোবোৰ গুৰুদেৱৰে কৃপা। ছাৰ, মই TBৰ পেচেণ্ট আছিলোঁ। জে হস্পিটেল বম্বেত মই চেকআপ কৰাইছিলোঁ। ক'লে আপোনাৰ ভয়ংকৰ TB আছে। তেওঁলোকে ঔষধো দিলে। একেৰাহে মই ঔষধ খালোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, গুৰুদেৱৰ কৃপাত মোৰ সকলো ৰোগ ভাল হ'ল। মোৰ এতিয়া একো বেমাৰ নাই। হাৰ্টত ছাৰ মোৰ বাওঁফালে বিষ হৈছিলে, ইমান বিষ হৈছিলে যেন মই অচেতনে হৈ যাম। বুকুত ধৰি বহি পৰিছিলোঁ। পেইন কিলাৰ খালে অলপ সময়ৰ কাৰণে আৰাম পাওঁ। ডাক্তৰে ক'লে ECG কৰোৱা, কিন্তু মই সদগুৰুৰ শৰণলৈ অহাৰ পিছত অমৃত জল খোৱা কৰিলোঁ। এতিয়া পূৰ্ণৰূপে সুস্থ। ছাৰ, সমাজত এটা ধাৰণা আছে যে আমি গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি প্ৰায় 20জনমান গুৰু সলালে ভগৱান প্ৰাপ্তিৰ বাবে, সুখৰ বাবে। আপুনি সঠিক কাম কৰিছে জানো? আচলতে এই গুৰু সলোৱা ধাৰণাটো এয়া পুৰণি ধাৰণা। যেনে ধৰক আপুনি বেমাৰত পৰিছে আৰু আপুনি এজন ডাক্তৰ MDৰ ওচৰলৈ গ'ল, তাতো আপোনাৰ বেমাৰ ঠিক নহ'ল। গতিকে এইটো নিশ্চিত যে আপুনি বেলেগ ডাক্তৰৰ ওচৰলৈ যাব, বা দিল্লীত দেখুৱাব, লক্ষ্ণৌত দেখুৱাব, বম্বেত দেখুৱাব, ভাল ডক্তৰৰ কাষলৈ যাব। আপুনি ডাক্তৰ সলনি কৰিব পাৰে, কিন্তু গুৰু বুলি ক'বলৈতো বহুত আছে। কিন্তু পূৰ্ণ গুৰু যদি আপুনি নাপায়, তেন্তে গুৰু সলনি কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ আছে, জীৱনৰ সুগম পথ আছে, আৰু গীতা তোমাৰ জ্ঞান অমৃত তাতো আছে যে আপুনি গুৰু সলনি কৰিব পাৰে। তেওঁ স্পষ্টকৈ কৈছে যে আপুনি গুৰু সলনি কৰিব পাৰে। একো পাপ নহয়, কোনো কথা নাই। তেওঁলোকক গুৰু বুলি কোৱাৰ কোনো প্ৰয়োজন নাই যিয়ে আপোনাক পূৰ্ণ ভক্তিৰ কথা ক'ব নোৱাৰে, যে পূৰ্ণ ভক্তি কেতিয়াও গুৰু বুলি কোৱাৰ যোগ্যই নহয়। আৰু ছাৰ, মই সন্মুখত বহি ইয়াত যিমানবোৰ সন্ত আছে তেওঁলোকৰ সৈতে যদি ইণ্টাৰভিউ কৰাই, মই মুখতে ক'ম যে এনেকুৱা কৰিছে মোৰ লগত। কোনো এনেকুৱা গুৰু নাই যাৰ লগত মই বহা নাই। 1-2 লাখ টকা মই খৰচ কৰা নাই। তালৈ গৈছোঁ মই, কিন্তু মই একোৱে লাভ পোৱা নাই। কেৱল মিছা, বাকী একো নহয়। আৰু আমাৰ এই সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ ওচৰত যিমানবোৰ শিষ্য যায়, সকলোবোৰ ব্যৱস্থা আছে। 1 টকাও দিবলগীয়া নহয়। খোৱা লোৱা কৰাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে, অহা যোৱাৰো অসুবিধা নাই, বাছ যায় তালৈকে, সকলো সুবিধা আছে। সৰু সৰু নামদান চেণ্টাৰ খোলা আছে, তাতো বহুত ব্যৱস্থা আছে। আপুনি নামদান ল'ব পাৰে, ভক্তি শিকিব পাৰে, কৰিব পাৰে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ গুৰু হয়, পূৰ্ণ সদগুৰু হয়। তেওঁ পূৰ্ণ অৱতাৰী পুৰুষ। ছাৰ, আপুনি কৈছে যে আপুনি পেছাত এজন উকিল, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু এটা সামাজিক ধাৰণা আছে যে তেওঁৰ অনুগামীসকলে, সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰে তেওঁৰ লগত জড়িত হয়। কিন্তু আপুনি এজন উকিল, আপোনাকতো দেখিলে তেনেকুৱা নালাগে। আপুনি কি ক'ব? আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁ ভক্তি যি বিধি কয় তাত গীতাৰ উদাহৰণ দিয়ে, যজুৰ্বেদৰ উদাহৰণ দিয়ে, শ্ৰীমদ ভাগৱতৰ উদাহৰণ দিয়ে, শ্ৰীমদ দেৱী ভাগৱতৰ উদাহৰণ দি বুজায় যে এনেকুৱা ভক্তি কৰা, এইবোৰ ভক্তি বাদ দিয়া যিবোৰ আগৰ মানুহে কৈছিলে। উদাহৰণ দি প্ৰমাণ দেখুৱাই তেওঁ কয় যে ভক্তি এনেকুৱা। এই যি 3টা, এয়াই হ'ল নাম। পূৰ্ণ পৰমাত্মাৰ এইটোৱেই নাম। এয়া ব্ৰহ্মৰ নাম, এয়া পৰব্ৰহ্মৰ নাম, এয়া পূৰ্ণ পৰমাত্মাৰ নাম। প্ৰমাণৰ সৈতে ভক্তিৰ কথা কয়, গতিকে তাত অন্ধ ভক্তৰ কোনো কথাই আহি নপৰে।
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ আমাৰ মহাৰাজ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ টিভি চেনেলত বহুতকেইটা চেনেলত আহে। তাত তলত হালধীয়া শাৰী এটা বাৰে বাৰে আহি থাকে। তাৰ নম্বৰত আপুনি যোগাযোগ কৰি নামদান চেণ্টাৰৰ ঠিকনা লৈ তালৈ গৈ নাম প্ৰাপ্ত কৰিব পাৰে আৰু মানুহে এনেকৈ কৰি আছে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ, ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। को आसन को गुफा के भरमत रहो सदाई, साल्यग सेवन कीन बहुत अति भार उठाई। আপোনাৰ কোনো স্থান ঠিকনা আছেনে, আশ্ৰম আছেনে বা গুহা আছে বা এনেই ক'ৰবাত ৰাম ৰাম বুলি ঘূৰি ফুৰা চাৰিওফালে আৰু আপুনি এই শালেগ্ৰাম ইত্যাদি লৈ থৈছে, বৰ ওজন দাঙি আছে। जोली झंडा दीप धूप तुम अधिक आचारी, बोले धनी कबीर भेद कईयो ब्रह्मचारी। हमको पार लंघाइयो परम उजागर रूप, जिंद कहे धर्मदास से तुम हो मुक्ति स्वरूप। এতিয়া পৰমাত্মাই সেই জীৱৰ ওচৰ চাপিবলৈ কলে যে हमको पार लंघाइयो हे परम उजागर रूप और जिंद कहे धर्मदास से। পৰমাত্মা জীৱিত ৰূপত আছিলে আৰু তুম হো মুক্তি স্বৰূপ। আপোনাক একেবাৰে এনেকুৱা যেন লাগে যেন আপুনি পাৰ হৈছে ইতিমধ্যে, আৰু মোকো সেই মাৰ্গ কওক যাতে ময়ো উদ্ধাৰ হ'ব পাৰো। পৰমাত্মাই কলে ধৰ্মদাস দেৱক। এতিয়া ধৰ্মদাস দেৱে কৈ আছে बांधोगढ़ है गाम, नाम धर्मदास कही जय, वैसे कुली कुल जात सुधर किनी बात सुनी जय। বান্ধৱগড় মোৰ গাঁও, মোৰ নাম ধৰ্মদাস আৰু বৈষ্ণৱ কুলত মোৰ জন্ম। আমি ক্ষুদ্ৰক ওচৰো চাপিবলৈ নিদিওঁ, আমি ইমান স্বচ্ছ। सर्वगुण ज्ञान स्वरूपे दानशाल की सेवा, मल्याग्र छिड़कंत संत सब पूजे देवा। 68 तीर्थ नान धाम कर कर हम आए, पूज्य सालग राम तिलक गलमाल चढ़ाए। धूप दीप अधिकार आरती करें हमेशा, राम कृष्ण का जा परटत है शंकर शेषा। ধৰ্মৰাজ দেৱে কৈ আছে আমি এই সাধনা কৰো। नेम धर्म से नेहसने दुनिया से नाही, आरोडम्बे राग और की मानू नाही। ধৰ্মৰাজ দেৱে কৈছে মোক কোনেও শিক্ষা দিয়াৰ আৱশ্যকতা নাই, মই একেবাৰে ফাইনেল হৈছো, মোৰ জ্ঞান অটল, মই শুদ্ধ সাধনা কৰি আছো, মই কাৰো কথা নুশুনো, মোৰ আৰু বৈৰাগী। सुन जिंदे मम धर्म को वैष्णो रूप हमारे, 68 तीर्थ हम किए हमने চিন্যা সিৰজন আৰ। মই ভগৱানক চিনি পাওঁ আৰু 68টা তীৰ্থস্থান মাজে মাজে ভ্ৰমণ কৰো। बोले जिंदा बैन कहाँ से सालग आए, और को 68 का दाम मुझे तत्काल बताए। राम कृष्ण का रहे नगर वो कौन कहोवे, ये जड़वंत है देवता से क्यों घंट बजावे। এতিয়া পৰমাত্মাই তেওঁক কেনেকৈ বুজাব বিচাৰিছে যে পৰমাত্মাই কলে এই শালেগ্ৰাম ক'ৰ পৰা আনিলা, ভগৱান বিষ্ণু কৃষ্ণৰ যে তুমি মূৰ্তি বনাই থৈছা, এয়া কি ওপৰৰ পৰা আহিছে নেকি তোমাৰ স্বৰ্গলোকৰ পৰা, য'ত তোমালোকৰ ভগৱান থাকে আৰু ৰামকৃষ্ণ ক'ত থাকে তেওঁলোকৰ ঠিকনা কোৱা। তেতিয়া কয় তেওঁ গৌ লোকত থাকে, সেয়া শ্ৰীকৃষ্ণৰ লোক, বিষ্ণু লোকত থাকে, ভগৱানটো বিষ্ণু লোকত থাকে, কিন্তু আপুনি পূজা মূৰ্তিৰ কৰি আছে।
আপুনি যি মূৰ্তি লৈ আছে সেয়া কি বিষ্ণুদেৱৰ কৰিবলগীয়া কামখিনি কৰে? বিষ্ণুদেৱৰ ভাষা ক'ব পাৰে? তুমি মানা শ্ৰীকৃষ্ণদেৱে মানে বিষ্ণুই গীতা ক'লে সেয়া তোমাৰ এই পাথৰে ক'ব পাৰেনে তোমাৰ সন্মুখত যে আছে? ইয়াৰ অনুবাদ বুজাব পাৰিব? তেন্তে ইয়াত কিয় মূৰ মাৰি আছা তুমি? সেই দেৱতাক পূজা যি স্বৰ্গত আছে পাথৰক কিয় পুজি আছা তুমি? सुने गुने नहीं बात दात पत्थर के स्वामी कहाँ भर में धर्मदास चीन निज पद निज दामी निकामी कहते बोलत गट गट पूर्ण ब्रह्म धर्म आदो नहीं जाना चिदानंद को चीन ये डारो पत्थर पाषाण हे हसा भगवानक बुझा যি আপোনাৰ গীতায়ো নিৰ্দেশ দি আছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে কি কৈছে बोलत गट गट पूर्ण ब्रह्म धर्म आदो नहीं जाना তুমি পৰমাত্মাক চিনি নাপালা और चिदानंद को चीन डार पत्थर पाषाण সেই সচিদানন্দ ঘন ব্ৰহ্মক চিনা এই পাথৰ আৰু পাষাণবোৰ ভাঙি পেলোৱা যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আপুনি মানে শ্ৰীকৃষ্ণই গীতা কৈ আছে কিন্তু বিষ্ণুইতো নিজে কৈ আছে যে ভগৱান কোনো আন তেওঁৰ শৰণলৈ যোৱা গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29ত গীতাৰ জ্ঞানদাতাই কয় যে মোৰ জ্ঞানৰ আশ্ৰয় লয় তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰে তেতিয়া সেই তত্ত্বজ্ঞান প্ৰাপ্ত প্ৰাণী সেই তৎব্ৰহ্মৰ পূজা কৰে যি প্ৰাণীয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা মুক্তি বাচিবলৈ জৰা মানে বৃদ্ধাৱস্থাৰ প্ৰলয় বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখ যি ইয়াৰে জীৱৰ ওপৰত প্ৰত্যক্ষভাৱে পৰে কোৱা হয় যাৰ এই জ্ঞান হয় ইয়াৰে এই নকলি সংসাৰৰ কোনো ইচ্ছা নাৰাখে সেই ব্যক্তিয়ে তত্ত্বজ্ঞান প্ৰাপ্ত প্ৰাণী তেওঁ বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যি প্ৰযত্ন কৰি আছে তেওঁ তৎব্ৰহ্মৰ সৈতে পৰিচিত সকলো আধ্যাত্মিকতা আৰু কৰ্মৰ সৈতে পৰিচিত সেই তৎব্ৰহ্ম অষ্টম অধ্যায়ৰ গীতাৰ জ্ঞানদাতাক অৰ্জুনে সুধিলে কিম তৎব্ৰহ্ম এনেকুৱা তৎব্ৰহ্ম কোন কি হয় যাক জনাৰ পিছত মানুহে ইয়াৰে ইচ্ছা নাৰাখে আৰু কেৱল নিজৰ এই বিপদৰ পৰা বাচিবলৈ জন্ম মৃত্যুৰ দুখ আৰু বৃদ্ধাৱস্থাৰ দুখৰ পৰা বাচিবলৈ যত্ন কৰে মানে পূৰ্ণ মুক্তিৰহে ইচ্ছা ৰাখে সেয়া কিম তৎব্ৰহ্ম অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত গীতাৰ জ্ঞানদাতাক অৰ্জুনে সুধিলে গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 13 নং শ্লোকত ক'লে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম তেওঁতো গীতাৰ জ্ঞানদাতাতকৈ অন্য গীতা অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 লৈ আৰু গীতা অধ্যায় নম্বৰ 15 16-17 নম্বৰ শ্লোকত স্পষ্ট কৰিছে এই সকলো প্ৰভুৰ তথ্য দিছে অক্ষৰ পৰিচিত পেঢ়াই সৰ্পৰসৱাপি ডাৰ তিন দেৱ আৰু তোমাৰ মাছত কৰিছম তম শিৱজী এইবোৰ শাখা আৰু পাত ৰূপী সংসাৰ আৰু মূল কোন তেওঁ পৰম অক্ষৰ ব্ৰহ্ম গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17ত কৈছে যে ক্ষৰপুৰুষ আৰু অক্ষৰ পুৰুষ দুজন প্ৰভু আছে দুটা প্ৰভু আছে আৰু এওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে আৰু এওঁলোক নিজে নাশবান এওঁলোকৰ জন্ম মৃত্যু হয় কিন্তু জীৱাত্মা কাৰো নমৰে সেইবাবে 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষাতো অন্য পৰমাত্মা এতিউলাতে এওঁলোকতকৈ অন্য সেই শ্ৰেষ্ঠ ভগৱান তেওঁ তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে আৰু তেওঁ হ'ল অবিনাশী ভগৱান গতিকে পৰমাত্মাই ক'লে আপোনাৰ গীতাৰ জ্ঞানদাতাই কয় 15 নম্বৰ অধ্যায়ৰ 4 শ্লোকত যে অৰ্জুন সেই তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰে সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে আৰু যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ ৰচনা কৰিলে সকলো ব্ৰহ্মাণ্ড ৰচনা কৰিলে আৰু নিজৰ বিষয়ে নিজে কৈছে দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত চতুৰ্থ অধ্যায়ৰ 5 আৰু 9 নম্বৰ শ্লোকত আৰু দশম অধ্যায়ৰ 2য় শ্লোকত যে অৰ্জুন তোমাৰ আৰু মোৰ তুমি নাজানা কিন্তু মই জানো তেওঁতো নাশবান তেওঁ কোনো অবিনাশী পৰমাত্মাৰ শৰণলৈ যোৱাৰ আৰু সেই স্থান প্ৰাপ্ত কৰাৰ কথা কৈছে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও জন্ম মৃত্যুলৈ নাহে তেওঁ কোন राम कृष्ण कोट हो गए धनी एक का एक তোমাৰ কোটি কোটি ৰামকৃষ্ণ মৰি গ'ল
আৰু সেই ধনী কুলৰ মালিক নিজৰ মহিমা নিজে কৈ আছে, वो धनी एक का एक जिंद कहे धर्मदासे से तुम बुझो ज्ञान विवेक। জীৱিত ৰূপত পৰমাত্মা বহি ধৰ্মৰাজ দেৱক কৈ আছে, বিবেকেৰে জ্ঞান সোধা মোক, গোড়া এজনৰ দৰে লাগি নাথাকিবা এই ভুল সাধনা আৰু জ্ঞানৰ বাবে। এতিয়া কি কৈছে, बोलत है धर्मदास सुनो জিন্দে মম বাণী। চোৱা আমাৰ বুদ্ধি কিমান বেয়া। কি কয় ধৰ্মৰাজ দেৱে, बोलत है धर्मदास सुनो जिंदे मम बानी। মোৰ বাণী শুনা, বচন। कौन तुम्हारी जात कहाँ से आए प्राणी। ভগৱানেতো ধৰ্মৰাজ দেৱক স্বামী বুলি কৈ আছে আৰু ধৰ্মৰাজ দেৱে পৰমাত্মাক কৈ আছে, সেই জীৱ ক'ৰ পৰা আহিছা তুমি, তোমাৰ জাতি কি। बोले जिंद कबीर सुनो बाणी धर्मदासा, हम खालिक हम खलक सकल हमरा प्रकाशा। মুক্তভাৱে ক'লে যে মই মালিক আৰু এই সমগ্ৰ সৃষ্টি মই ৰচিছো আৰু এই সকলো মোৰেই প্ৰকাশ, মোৰেই কৃপাৰে এই সকলো চলি আছে। हम रचे सब पाषाण नदी सब खेल हमारा, अचराचर चौखांड बनी विधि भार 18-12। हम सृष्टि संयोग विजोग की हो वो भांति, हम ही आद अनादि हैं हम है अवगत के नाती। हम साहेब सतपुरुष हैं, ओए होए, हम साहेब सतपुरुष हैं ये सब रूप हमारे। जिंद कह धर्मदास से हम पूर्ण करतारे। এতিয়া এজন বাবাৰ ৰূপত বিৰাজমান আৰু তেওঁ বহি আছে সাধু সন্ত বৈষ্ণৱ হৈ, উচ্চ জাতিৰ মহাজন। এতিয়া কেনেকৈনো বুদ্ধিৰ ঠিকনা লাগিব, কালে এনেদৰে হাৱা ভৰাই থৈছে, এতিয়া এইবোৰ পামচাৰ কৰা হ'ব। আপোনাৰ মনত যি ভুল হাৱা ভৰাই থৈছে, ভুল জ্ঞান ভৰোৱা আছে, সেই হাৱা উলিয়াম, তাৰপিছত ভৰাম, সদায়ৰ বাবে এনেকুৱা টায়াৰ দিম, কেতিয়াও পামচাৰ নহ'ব। আৰু যেতিয়া পৰমাত্মাই এইটো ক'লে, हम साहेब सत्य पुरुष हैं ये सब रचना हमारे, जिंद कह धर्मदास से हम पूर्ण करतारे। এতিয়া ধৰ্মৰাজ দেৱে কি কৈছে, बोलत हैं धर्मदास सुनो सर्वंगी देवा, दीक्षित पिंड और प्राण कहो तुम अलख अबेवा। আপোনাৰ সমগ্ৰ শৰীৰ দেখা পোৱা যায়, আপুনি কথা কৈ আছে আৰু আপুনি কয় মই বিদেহ। এতিয়া ইয়াত পুণ্যাত্মাসকল নকলি কবিৰপন্থীসকলে প্ৰেমেজালি কৰি থৈছে। বিদেহ কাক কয়, বিদেহ যাৰ দেহ নাই। এটাতো আমাৰ দেহ মাটিৰ আৰু পৰমাত্মাৰ দেহ এটা তত্বৰ। গতিকে বিদেহৰ অৰ্থ হ'ল যাৰ দেহ অসাধাৰণ। গতিকে কোৱা হয় পৰমাত্মাই ক'লে, बोलत है धर्मदास सुनो सर्वंगी देवा, दीक्षित पिंड और प्राण कहो तुम अलख अबेवा। नाद बिंद की दे शरीर है प्राण तुम्हारे, और तुम बोलत बड़ बात नहीं आवत दिल हमारे। নিজকে ভগৱান বুলি কোৱা আৰু আপোনাৰ শৰীৰ দেখা পোৱা যায়। खान पान स्थान देहे में बोलत दिसम, और कैसे अलख स्वरूप भेद कहिए जगदीशम। আপুনি দেখাত মোৰ দৰে, মানুহৰ দৰে, তেতিয়া আপুনি কেনেকুৱা ভগৱান কওক মোক। बोलत जिंद अबंद सकल सकल गट साहेब सोई, निर्वाणी निज रूप सकल से न्यारा होई। हम ही राम रहीम करीम पूर्ण करतारा, हम ही बांधे से तू सद चढ़े पद्म 18। हम ही रावण मारा लंक पर करी चढ़ाई, हम ही 10 सिर फोड़ देवता की बूंद छुड़ाई। हम ही शक्ति से सती सीता और दति लक्ष्मण हनुमाना, हम ही कल्प उठाए करत हैं हम ही छह माना। এতিয়া পৰমাত্মাই কি কৈছে, যে তোমাৰ ৰামচন্দ্ৰৰ সাধ্য নাছিলে ৰাৱণক মৰাৰ বা সেই সমুদ্ৰত দলং বনোৱাৰ। 3 দিন ধৰি হাতযোৰ কৰি সমুদ্ৰৰ পাৰত থিয় হৈ আছিল। যেতিয়া মই তালৈ গৈ সকলো ডিটেইল ক'লো, মোৰ তাত থকা লাঠিডালেৰে পাহাৰ এখনৰ চাৰিওফালে ৰেখা টানি দিছিলো আৰু সেই পাথৰ পাতল কৰি দিছিলো, সিদ্ধিৰে ফ্লটিং বনাই দিছিলো, তেতিয়া এই হনুমান আৰু সকলোবোৰে দাঙি আনিছিলে, তেতিয়াহে হৈছিল। আৰু ৰাৱণক ৰামে মাৰিব পৰা নাছিলে।
যেতিয়া মোক অন্তৰৰ পৰা মাতিছিলে তেতিয়া মই গৈ কাৰ মাৰিছিলো, মোক দেখা নাপায়, মোৰ দেহ এনেকুৱাই। তাৰপিছত কয় बोलत है धर्मदास जननी को थारी। परमात्मा कय क्षण में धरती पग धरो और क्षण में आकाश, हमरी गति कोई ना लखे सुन ले धर्मदास। नानक साहेब देवे कय अंदुला नीच जात परदेशी मेरा, क्षण आवे तुन जावे तिल जावे। एक सेकेंडत याद एक सेकेंडत ওপৰত পাব আৰু তাকি সংগত নান কৰে কেছে মন্ধা পাবে, তেওঁৰ আদি অন্ত কেনেকৈ পাব। बोलत है धर्मदास जिंद जननी को थारी। हे जीवित तुम्हार माँ कौन, तुम्हार जननी कौन, कौन पिता परवेश कौन गतरेन आधारी, क्यों उतरे कल माई कहाँ को भेद सब भेद बिचारा, तुम निज पूर्ण ब्रह्म का अनपान आहारा। कौन तुम्हारा धाम नाम सुमरण क्या कहिए, तुम व्यापक कल माई तो कहाँ सायब रहिए। कौन देश ने मुख नासा नेहा, तुम दीखत हो मनुष्य कौन वेद जंद विदेहा। তোমাক দেখা পোৱা যায় আৰু বিদেহী বুলি কোৱা। जिंद कहे धर्मदास, परमात्मा कय गगन शून्य में हम रहे, गगन शून्य टॉपमोस्ट प्लेसत, गगन शून्य में हम रहे व्यापक सभी ठोरे, हृदय रेन हमारे है फूल पान फल मोरे। এতিয়া যেনেকৈ সূৰ্য আকাশত আছে আৰু পৃথিৱীটো ব্যাপক, কাৰণ তাৰ পোহৰ তাৰ উষ্ণতা ইয়াত প্ৰভাৱ পেলায়। পৰমাত্মাই কয় মোৰ এটা নিজা স্থান সত্য লোক আছে, তাত মই থাকো আৰু মোৰ যি শক্তি সেয়া সকলো ঠাইতে ব্যাপক। हम उतरे तुम काज सुन से किया पियाना, शब्द रूप धर देह समझ बानी सुरगाना। মই তোমালোকৰ কাৰণে শূন্যৰ পৰা নামি আহিছো, এজ ইট ইজ আহিছো মই। যেনেকৈ বেদত কৈছে পৰমাত্মা ওপৰত থাকে আৰু তাৰ পৰা গতি কৰি আহে, বিদ্যুতৰ দৰে তীব্ৰগামী বিজুলীৰ দৰে গতিত আহে। হাম উতৰে তুম কাজ তোমালোকৰ বাবে, আৰু শূন্য যত মই থাকো, যত যি মোৰ একমাত্ৰ স্থান। सुन से किया पियाना, धर शब्द रूप दे धर समझ वाणी सुरगाना। निरख परख कर देख नहीं भौतक हमारी काया। পৰমাত্মাই কলে লোৱা মোক চুই চোৱা, মোৰ শৰীৰ তোমাৰ দৰে নহয়। ধৰ্মদাসদেৱে চুই চালে, একেবাৰে তোলা যেন, হাতেৰে ধৰিবই নোৱাৰি, এনেকৈ গোটেই শৰীৰ টিপি টিপি চালে। निरख परख कर देख नहीं हमरा भौतिक काया, हम उतरे तुम काज नहीं कुछ मोह ना माया। তুমি দুখত আছা, ভ্ৰমি আছা, সেয়েহে তোমাৰ কাৰণে মই ইয়ালৈ আহিছো। তাৰপিছত পৰমাত্মাই কি কলে, सुन गगन में हम बसे हैं अब पृथ्वी आसन थी हीरे। পৰমাত্মাই কৈছে মই সত্য লোকত থাকো আৰু এতিয়া তোমাৰ সন্মুখত বহি আছো। गगन सुन में हम बसे पृथ्वी आसन थी हीरे, गरीब धर्मदास धोखा दिला अब छानो नीरो खीर। এতিয়া গাখীৰ আৰু পানী ভাগ কৰা। কোন ভগৱান, তুমি কাৰ পূজা কৰি আছা, কি সাধনা কৰিব লাগে। তাৰপিছত পৰমাত্মাই কি কলে, না জন্মো না মৰো और मैं ही आऊं जाही। কিয়নো পৰমাত্মা কয় ময়ে আহো আৰু যাও, এজ ইট ইজ আহো এজ ইট ইজ যাও, মই কাৰো পৰা জন্ম নলওঁ। শব্দ विहंगम सोनम ना मेरे धूप न छाई। बोले जिंद सुनो धर्मदासा, हमरे पिंड प्राण নিশ্বাসা। পৰমাত্মাই কলে শুনা ধৰ্মদাস, মোৰ শৰীৰ তোমাৰ দৰে নহয়, মই উশাহ নিশাহ নলওঁ। गर्भयोनि में हम नहीं आए, मादर पिदर ना जननी जाए। शब्द स्वरूपी रूप हमारा के दिखलावे आचार विचारा। তাৰপিছত কৈছে তুমি যে জীৱ হিংসা নকৰা বুলি কৈছা আৰু হিংসা কৰাবোৰে মুক্তি প্ৰাপ্ত নকৰে,
এতিয়া আপুনি সেইবোৰকে হিংসুক বুলি মানে, যিয়ে কুকুৰা কাটে, ছাগলী কাটে, গাই কাটে, সিহঁতো অপৰাধী হয়েই। এয়াতো একেবাৰে পাপ। কিন্তু পাপটো সেইবোৰো যি তুমি সত্যৰ ব্ৰাহ্মণ কি হে হত্যা যো চৌকা তুম দেৱ নেতা, যেনেকৈ ডেইলি ফেনাইলেৰে মচা আগৰ দিনত মাটি আৰু গোবৰেৰে লেপিছিলে। ইয়াত কোৱা হয় এজন ব্ৰাহ্মণৰ হত্যা। ব্ৰাহ্মণ মানে ভগত, সাধক। এনেইতো মানুহ এজনৰ হত্যা কৰিলেও সেয়া ঘোৰ পাপ, আৰু ভগতৰ হত্যা এয়া আৰু বেছি পাপদায়ক বুলি কৈছে। আকৌ কৈছে যদি তুমি ব্ৰাহ্মণৰ হত্যাক বহুত বেয়া বুলি ভাবা, তো সত্যৰ ব্ৰাহ্মণ কি হে হত্যা যো চৌকা তুম দেৱ নেতা, যি তুমি সদায় চৌকা যে লেপা, তাৰপিছত ৰুটি খানা বনোৱা, ইমান পাপ একত্ৰিত হয় যেন 70টা ব্ৰাহ্মণ মাৰি দিছে। सत्यर ब्राह्मण की है हत्या जो चौका तुम देव नेता, ब्राह्मण संसत्या जो होई जल स्नान करत सोई, যি পুখুৰীত, যি হ্ৰদত তুমি গা ধুই ওলাইছা, য'ত বহুত জীৱ আছে, গা ধোৱাৰ সময়ত ঘঁহি ঘঁহি মাৰি পেলালা। কোৱা হয় 1000জন ব্ৰাহ্মণক হত্যা কৰাৰ সমান পাপ এই তীৰ্থস্থানৰ সৰোবৰত গা ধোৱাৰ বাবে হৈছে। আৰু বান্ধৱগড়ৰ পৰা ইয়ালৈ কেনেকৈ আহিছা? খোজ কাঢ়ি। আৰু তাৰ পৰা ইয়ালৈ কি উদ্দেশ্যেৰে আহিছা? ভ্ৰমণ কৰিবলৈ, তীৰ্থত গা ধুবলৈ। যিমান জীৱ তুমি ৰাস্তাত মাৰিছা সেয়া তোমাৰ বেড একাউণ্টত লিখা যাব। আৰু তুমি যি সাধনা কৰি আছা সেয়া পাপনাশক নহয়েই। মোৰ ওচৰত এনেকুৱা মন্ত্ৰ আছে, চাওক, ইচ্ছা কৰি মৰা নাই। ভগত যাতে চিন্তাত নপৰক যে আমিওতো ঘৰ লেপো, খাদ্যটো আমিও বনাওঁ, ঘূৰা ফুৰা আমিও কৰিবলগীয়া হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে যেনেকৈ আপোনালোকে কাপোৰ পিন্ধে, গতিকে সেয়া ময়লা হ'বই হ'ব। ময়লা হ'লে চাবোন আৰু পানীৰে তাৰ সাধন কৰিছে, সেয়াৰে চাফা কৰা। জানি বুজিতো গোবৰত কোনেও নপৰে, যদি পৰে সি মূৰ্খ। গৰম তেলত জাপ মাৰিলে সিটো মহামূৰ্খ হয়। তাৰ কি চিকিৎসা কোনে বুজাব? জানি বুজি কোনেও নকৰে, যদি স্বাভাৱিক হয় তাৰ বিকল্পও আছে। এতিয়া জানি বুজি যেনেকৈ বলি দিয়া, বকৰি ঈদ পালা বা আন কোনো দেৱীয়ে ছাগলী খোজে, তাত মদ অৰ্পণ কৰে, এইবোৰ অযথা কাম কৰে। এইবোৰ নকৰিবা, এইবোৰ কৰিলে পাপ হয়। আৰু এইবোৰো পাপ যি আপুনি ডেইলি কৰে। যদি আপোনাৰ ওচৰত সঠিক চাবোন নাই আৰু পানী নাই, তেন্তে সেই কাপোৰ মলিয়ন হৈ হৈ এনেকুৱা হৈ যাব আপুনি চিনে নাপাব ইয়াৰ প্ৰকৃত ৰং কি আছিল। আপোনালোকে যি সাধনা কৰি কৰি আগবাঢ়ি আছে, আপোনাৰ তাত ইমান পাপ কৰ্ম জমা হৈছে, আপোনাৰ অন্তঃকৰণ লেতেৰা হৈ গৈছে। আৰু সেয়া প্ৰতিদিনে চাফা কৰিবলৈ আপোনালোকে যি সাধনা লৈছে, সঠিক চাবোন আৰু পানী নাই, আপোনালোকে বোকাৰেই ঘঁহি আছে। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 মনত ৰাখিব। ইয়াত আৰু বহুত বৰ্ণনা দিছে, কাৰণ এয়া কেতিয়াবা যেতিয়া আপোনালোকৰ এবাৰ ছেটিং হৈ যাব আমাৰ এই জ্ঞানৰ সৈতে, ভক্তৰ হৃদয়ত সমাৱেশ হ'ব, তেতিয়া এই অমৃতবাণী ভালদৰে কমপ্লিট, যেনে ৰামায়ণৰ দৰে সকলো কথা ছেট কৰি শুনাম আপোনালোকক। কিন্তু এতিয়া এইখিনি হিন্তেই যথেষ্ট। তাৰপিছত পৰমাত্মাই এতিয়া শুনাব ধৰিলে, বুজাব ধৰিলে যে সৃষ্টি ৰচনা শুনালে পৰমাত্মাই সকলো কথা কৈ ধৰ্মদাস আকৌ বিচলিত হ'ল। কাৰণ মনত আকৌ দোষ আহিল যে দেখাততো মুছলমানেই, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক নাহবান বুলি কয়, এওঁলোকৰ মাতৃ আছে, মই কেতিয়াও শুনা নাই। তাৰপিছত আকৌ মনত দোষ আহিল আৰু খং কৰিলে। ব্ৰাহ্মণে কি ক'ব ধৰিলে? ধৰ্ম কে সুন জিন্দ তুম হম পায়ে দীদাৰে, কি কৈছে? তেৰে দেৱন কি মহিমা অপাৰম য়ে হে সৰ্বলোক কৰ্তাৰম। আকৌ একে কথা ক'ব ধৰিলে যে তিনি দেৱতাৰ মহিমা অদ্ভুত, এওঁলোক সৰ্বলোকৰ কৰ্তাৰ। तेरे देवन की महिमा अपारम ये है सर्वलोक करतारम, सुन जिंदा तू बात बनावे, झूठी कहानी मोही सुनावे। मैं ना मानू बात हमारी, मैं पूज तू विष्णुनाथ मुरारी, शंकर गौरी गणेश पूजाऊं, इनकी सेवा सदा চেতলাও। পৰমাত্মাই ভাবিলে, চোৱা কাল আকৌ আহিলে ইয়াৰ মনত। এই বুদ্ধিভ্ৰষ্টই ইমানখিনি প্ৰশ্নোত্তৰ কৰি আকৌ একেই কথা কৈ আছে।
আকৌ অন্তৰ্ধান হ'ল। এতিয়া কৈতো দিলে খঙত, কাৰণ এওঁলোক এনেকুৱাই হয়। আপোনালোক যিমান ইয়ালৈ আহিছে 90% যিয়ে প্ৰথমবাৰ এই জ্ঞান শুনিছে বা টিভিত চাইছে, বহুত গালি দিছে চাগে দাসক, যে কি কৈ আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কি কৈ আছে। আৰু আজি আপোনালোকে কি দেখি আছে? আপোনাৰ চকুত চানি পৰা বেমাৰ আছিল, দাসে এই জ্ঞানেৰে অপাৰেশ্যন কৰি দিলে, পৰমাত্মাৰ জ্ঞানেৰে। আজি আপোনালোকে এই জ্ঞানৰ বাহিৰে একো দেখা নাপাব। তেনেকুৱাই ধৰ্মদাসদেৱৰ লগতো হ'ল। এতিয়া পৰমাত্মা অন্তৰ্ধান হ'ল, অন্তৰ্ধান হৈ গ'ল। চাওক, যেতিয়ালৈকে লাইট আছে, AC ৰুমত বহি আছে, তেতিয়া অসুবিধা নাপায়। আৰু যদি বিজুলী গুচি যায়, তাৰপিছত কি হ'ব আপোনাৰ অৱস্থা? ঘাম ওলাব, হাহাকাৰ লাগিব। গতিকে এই প্ৰকাৰে পৰমাত্মা যেতিয়া লগত বহি আছিল, তেতিয়া কাল দূৰত আছিল, কোনো সমস্যা হোৱা নাছিল, চিন্তাই অশান্তি দিয়া নাছিল। যেতিয়া ভগৱান তাৰ পৰা আঁতৰিল, তেতিয়া এইটো চিন্তা হ'ল যে এনেকুৱা জ্ঞান আৰু কেতিয়াও নুশুনিম। দ্বিতীয়বাৰ নিজক ধিক্কাৰ দিব ধৰিলে। বেয়া অৱস্থা হ'ল। তামাৰো ধৰ্মনি নাগৰ কাহা দে মেৰে সুখে সাগৰ अति वियोग हुआ हमसे तीर जैसे निर्धन की लट जाए खेती हम जाने तुम दे स्वरूपा हमरी बुद्धि अंतगर गुपा। আপোনাকতো মনুষ্য বুলি ভাবিলো আমাৰ দৰে, আৰু আমাৰ বুদ্ধিটো এন্ধাৰ গভীৰ কুৱাৰ দৰে। ভগৱান, আমি কেনেকৈ ওপৰলৈ উঠিম? हम तो मानुष रूप तुम जाना सुन परमेश्वर का किया पियाना। আপোনাক মই আমাৰ দৰে মনুষ্য বুলি ভাবিলো। হে ভগৱান, আপুনি কলৈ গ'ল মোক সেইটো কওক। বেগ মিলো কৰো अपघाता मैं नाजीवो सुनो विधाता। সোনকালে দৰ্শন দিয়ক, নহলে মই আত্মহত্যা কৰিম, ৰব নোৱাৰো। আৰু এনেকুৱা জ্ঞান শুনালে যে এই পূজা কৰিব নোৱাৰো, আগলৈ মাৰ্গ নাপালো। এতিয়া চৰ্তত কম, সময় বহুত হৈ গল। এনেকুৱা ঘটনা বহুবাৰ হ'ল, বহুবাৰ, কিন্তু চৰ্তত কব লাগিব, কাৰণ সময়, এই কথা বহুত দীঘল আৰু সময় সীমিত, জীৱৰ ক্ষমতাও সীমিত জ্ঞান গ্ৰহণ কৰাৰ। সেইবাবে তাৰ পৰা ধৰ্মদাসদেৱ ঘৰলৈ আহিল আৰু বেয়াকৈ কান্দিব ধৰিলে, যেনেদৰে মাক দেউতাক মৰিলে কান্দে। আৰু তেওঁৰ পত্নীয়ে সুধিলে যে আপুনি কিয় কান্দি আছে, কিন্তু তেওঁ কব নোৱাৰিলে, কাৰণ মনত দুখ লাগি থাকিলে মাত ওলাই নাহে। সঁচা মনেৰে যেতিয়া চকু পানী ওলাই। এতিয়া আমনি দেৱী তেওঁৰ ধৰ্মপত্নীয়ে সুধিলে যে আপুনি কিয় সোনকালে আহিলে, আপুনিতো সময় লাগিব বুলি কৈছিলে, 2.5 মাহৰ প্ৰগ্ৰেম আছিল আপোনাৰ। তেওঁ একো কোৱা নাই, ভিতৰলৈ গৈ নিজৰ ঘৰৰ কোঠালিত মুখ তল কৰি বিচনাত পৰিল আৰু এনেকৈ কান্দিব ধৰিলে, যেনেদৰে সৰু ল'ৰা ছোৱালীয়ে মাক দেউতাক মৰিলে কান্দে, একেবাৰে বেয়াকৈ। আমনি দেৱীয়ে ভাবিলে, মনতে বিচাৰ কৰিলে, হ'ব পাৰে মই যে কৃপণ, এওঁ দান ধৰ্ম বহুত বেছি কৰে, আৰু মই এওঁক হকা বধা কৰিছিলো যে হিচাপেৰে ধৰ্ম কৰিব লাগে, ধন বেছিকৈ খৰচ নকৰিব, ল'ৰা ছোৱালীও ডাঙৰ কৰিব লাগিব। গতিকে হ'ব পাৰে ৰাস্তাত কোনোবাই এওঁৰ ধন চুৰ কৰিলে, খৰচ কৰিবলৈ একো নাই, সেইবাবে আহিলে চাগে এইটো ভাবি কান্দিছে যে আমনিয়ে এতিয়া আকৌ, মই যদি আমনিক পইচা খোজো তাই আকৌ কথা শুনাব। তেতিয়া ক'লে, কোনোবাই যদি আপোনাৰ ধন চুৰ কৰিছে কোনো কথা নাই, আৰু লৈ যাব, কোনো কথা নাই। পৰমাত্মাই কি আপোনাক কম ধন দিছে? বহুত ধন আছে, লৈ যাব, মই একো নকওঁ। আমনিয়ে নিজৰ হিচাপেৰে ভাবি আছিলে, চাগে এইবাবে কান্দি আছে। বহু সময় কন্দাৰ পিছত যেতিয়া মনটো পাতল হ'ল, তেতিয়া ফেকুৰি ফেকুৰি ক'লে ধৰ্মদাসদেৱে যে আমনি যদি মোৰ ধন চুৰ হ'ল হয়, নষ্ট হ'ল হয়, মই নাকান্দিলো হয় আৰু নিলো হয় তোমাক বুজাই, কিন্তু আজি মোৰ সেই ধন চুৰ হ'ল, হেৰাই গ'ল, চাগে আৰু কেতিয়াও নাপাম, আৰু সেয়া নাপালে মই জীয়াই নাথাকো, সংসাৰত থাকিব নোৱাৰো। তেওঁ সকলো কাহিনী ক'লে, সকলোখিনি ক'লে। পৰমাত্মাই যি সৃষ্টি ৰচনা শুনাইছিলে ধৰ্মদাস দেৱক আৰু তেওঁ নিজৰ পত্নীক 2 দি ৱৰ্ড শুনালে, ৱৰ্ড টু ৱৰ্ড শুনালে, সকলো কথা ক'লে যে এনেকুৱা ঘটনা ঘটিছিল, এনেকুৱা মহাপুৰুষ আছিল, মই হাতেৰে চুই চাইছিলো, একেবাৰে তোলাৰ দৰে আছিল। গতিকে তেতিয়া ক'লে, আমনি ক'ব ধৰিলে, আপুনি বেপাৰী হৈ
মহাজন হৈ শেঠ হৈ চুক্তি কৰিব নোৱাৰিলে, ৰাম কৃষ্ণৰ লগতনো আমাৰ কি তেজৰ সম্পৰ্ক আছিলে? যদি এওঁৰ জ্ঞান শুনি যদি আপোনাৰ ভালেই লাগিছিল, যদি শ্ৰেষ্ঠ জ্ঞান শুনিছিলে, তেন্তে চুক্তি কিয় নকৰিলে? চৰণ ধৰিব লাগিছিল, তৰ্ক কৰিব নালাগিছিল। ধৰ্মদাসদেৱে ক'লে, সেইবাবে কান্দি আছিলো, মোৰ বুদ্ধিত শিল পৰিছিল আৰু সেইবাবে কান্দিছো। প্ৰথমবাৰ জীৱনত ভুল চুক্তি কৰিলো, যি ক্ষতিৰ চুক্তি কৰি আহিলো। দুৰ্ভাগ্য আছিল মোৰ, ওলোটা হৈ গ'ল সকলো। বহুত কান্দিলে। 6 মাহ হৈ গ'ল কান্দি কান্দি। বাহিৰত বহি থাকে, একো কাম নকৰে আৰু চাই থাকে যেন মহাত্মা আকৌ আহিব। বহুত দূৰলৈ জংঘললৈ চাব যায়। এদিন গম পালে কোনোবা সাধু সন্ত আহিছে, গাঁৱৰ বাহিৰত জংঘলত বহি আছে, বহুত বিদ্বান পুৰুষ। কিছু আশাৰ পোহৰ দেখিলে, গৈ দৰ্শন কৰিলে। দৰ্শনেৰে চিনি পোৱা নাযায়, তেওঁ বেশ পোখা সলনি কৰি লয়, কিন্তু জ্ঞানেৰে গম পোৱা যাব। এতিয়া ধৰ্মদাসদেৱে প্ৰশ্ন কৰিলে যে মহাত্মা, এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ কোন? এওঁলোকৰ কি জন্ম মৃত্যু হয়? তেতিয়া মহাত্মাই ক'লে যে এওঁলোকতো অজৰ অমৰ হয় পুত্ৰ। কোনে এইবোৰ ক'লে তোমাক? এওঁলোক সৰ্বেশ্বৰ, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই, অজন্মা এনেই কোৱা। উঠি গুচি গ'ল যে নহয়, ৰং নাম্বাৰ এয়া। এওঁ একো নাজানে, এওঁ ভুৱা, মই বিচৰাজন এইজন নহয়। সেই জ্ঞানেৰে গম পালে। আকৌ কান্দিব ধৰিলে। সিদ্ধান্ত ল'লে, ভগৱান লগ দিয়া, নহ'লে মৰি থাকিম। তেতিয়া তেওঁৰ পত্নীয়ে ক'লে যে এনেকৈ নমৰিব, মৰিলে ক'ত মুক্তি পাব আপুনি? তেওঁক কেনেকৈ লগ পাব? বাৰ্তাত কিবা কৈছে চাগে। তেতিয়া পৰমাত্মাই প্ৰেৰণা কৰিলে আমিনীৰ দ্বাৰা, আমনি দেৱীৰ দ্বাৰা। গতিকে ধৰ্মদাসক প্ৰেৰণা কৰিলে যে হয়, তেওঁ কৈছিলে যে য'ত ধাৰ্মিক অনুষ্ঠান হয়, ধৰ্মভোজ হয়, সাধু সন্ত ভকত একত্ৰিত হয়, তালৈ মই নিজৰ জ্ঞান শুনাবলৈ গুচি যাওঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ, আপোনাৰ শুভ নামটো? সুস্মিতা সূত্ৰধাৰা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই বৰপেটা ডিষ্ট্ৰিক্ট, হাউলি, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু আমাৰ তাতে সেই ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে। তেতিয়া ভকতসকলে সেৱা কৰি আছিলে, মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ, মই সিমান ভালদৰে নাজানো যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসং দিয়ে এতিয়া। তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে, কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসংগৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভকতসকলৰ লগত
মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ হেৰি হৈছে, সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ, চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভকতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া নাম ল'লোঁ। কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলেই, কিয়নো মাক দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানে নাই, 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকে মানে একোৱে নিয়ম নামানো, নখপালিচ লগাইছিলোঁ। নখপালিচ লগাই পেলাই বহুতো হেৰি হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভকতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে, সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকেই হৈছে ক'ব লাগে বেছিকৈ, কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে, সেইবিলাক মই সৰুৰে পৰা দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, সেনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে। এইবিলাক কিবা ভক্তি হয় নেকি? এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ। এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে, মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই, ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই গুৰুজীৰ নাম দীক্ষা লোৱাৰ পিছত আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব, তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে। কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়, এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। সেইটোকো এখন মানে এটা কাহিনীয়ে, কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই হেৰি কৰিছিলোঁ, এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ, ৰিজাল্ট মোৰ সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ। এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ, এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ। মই CUET পৰীক্ষা দিলোঁ। এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই হেৰি কৰিলোঁ, মোৰ নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে, সেইটো 7.11 mm। তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব, লেপ্ৰচি কৰিব লাগিব, হেৰি হ'ব, 3-4 মাহ ঔষধ খাব লাগিব। সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে। মোৰ মানে আকৌ যেতিয়া আহি চেকআপ কৰিলোঁ, তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল। মানে 7.11 mm পাথৰ এখন মানে ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে, কিন্তু মোৰ বেছি সময় নালাগিলে, 30 দিনমানহে ঔষধ খাইছিলোঁ। তাৰপিছত মোৰ একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ। তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি, মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছ কৰাৰ পিছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে, তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে, PhD এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয়। মই পৰীক্ষা দিছিলোঁ, কিন্তু সফল হোৱা নাই। গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ, তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ, সেইটোও ভাল নম্বৰ লৈ। এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰেই হয়। মই লাভৰ কথা কি ক'ম, মোৰ আধ্যাত্মিক লাভো বহুত, কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ। যিহেতু অসমৰ পৰা মই আহিছোঁ, তো অসমত এনেকুৱা কি হয়, উজনি অসম কওঁ বা নামনি অসম কওঁ, তেতিয়া আমাৰ
হেৰি হৈ যায় যে এই অন্ধবিশ্বাস, কুৰীতি, ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে। এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে, লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে, আপুনি সেই পাথৰ 7.11 mm যিটো পাথৰ আছিলে, সেই পাথৰটো সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? এতিয়া গুৰু কৰি থাকোঁ, কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ, তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ, তেতিয়াতো সম্ভৱ নহয়। লাভ এই কাৰণেই সম্ভৱ কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয়, যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে সেইখিনিও শাস্ত্ৰ সন্মতিত, আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলে যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে, লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, সন্ত ৰামপাল গুৰুৰ মাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? আচলতে ইমানখিনি অন্ধশ্ৰদ্ধা আৰু কুৰীতি, কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে, যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তি দি ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভকতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে হেৰি কৰিছে, এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ। সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক, কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা। আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয়, তেওঁলোকে শাস্ত্ৰসন্মত বিধি নকয়। সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ, দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব, তেনেকুৱাকৈ কৰিব লাগিব, এনেকুৱা কৰিলে নহ'ব, তেনেকুৱা কৰিলে নহ'ব। কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে, যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ। যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত, তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক, তেতিয়া বহুতোখিনি জ্ঞান দিয়ে, যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে, গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে, যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰোঁ। আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ, বিনা গ্ৰন্থে যদি পঢ়োঁ, এজন শিক্ষকে যদি শিকায়, তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক, যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে, পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে। আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে, যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ, লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক, শাৰীৰিক হওক, মই শিক্ষাৰ দিশত হওক, বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব। শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব, তেওঁৱেই প্ৰকৃত সৎগুৰু হ'ব। আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব, তেওঁৱেই হ'ব তত্ত্বদৰ্শী সন্ত। এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব, তেওঁৱে একমাত্ৰ সন্ত হ'ব। কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে, তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই। কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু, যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে।
আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাতযোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে, জ্ঞান গংগা, জিনিকিৰা, এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ। তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ। আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক, যাতে আপোনালোকেও মোৰ দৰে বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে, ঘৰত টিভিও চলি থাকে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ, তেতিয়া এই বৰ্তমান সময়ত আমি যদি চাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ, তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু কিছুমান তাতে নম্বৰবিলাকো চলি থাকে। সেই নম্বৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে, আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।